নলবাৰী ৰত্ন প্ৰয়াত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত নলবাৰীস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসমৰ সাহিত্য জগতৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে প্ৰকাশ মহন্তই। নলবাৰী হ'ল বৌদ্ধিক সাংস্কৃতিক সামাজিক ক্ষেত্ৰৰ মানে প্ৰাণস্বৰূপ মানে মূল আত্মাস্বৰূপ আৰু চলিত যিটো সাম্প্ৰতিক শতিকা সেই সাম্প্ৰতিক শতিকাৰ নলবাৰীৰ তিনিজন মাৰ্গদৰ্শনকাৰী পথ প্ৰদৰ্শনকাৰী আছিল আদ্য শৰ্মা, শশী শৰ্মা আৰু বসন্ত ভট্টাচাৰ্য। আমাৰ পৰম সৌভাগ্য যে এই তিনিওগৰাকীৰ সৈতে আমাৰ এক আত্মিক সম্বন্ধ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সৈতে আছিল আৰু মোৰ ব্যক্তিগতভাৱে মোৰ নিজৰ সৈতেও আছিল। তেখেতসকলৰ ইমান প্ৰচুৰ জ্ঞান আৰু ইমান জ্ঞান সমৃদ্ধ হৈও যি জীৱনচৰ্যা, পৰিশীলিত জীৱনচৰ্যা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা, এই তাৰ জৰিয়তে তেওঁলোকে এক যুগান্তৰলৈ দৃষ্টান্ত বহনকাৰী পথ দেখুৱাই থৈ গৈছে। আৰু ছাৰৰ আত্মাই মই সদগতি লাভ কৰক বুলি নকওঁ, ছাৰৰ আত্মাৰ জৰিয়তে যি প্ৰেৰণাৰ স্ৰোত, চিৰপ্ৰবাহমান প্ৰেৰণাৰ স্ৰোত, এই ত্ৰিমূৰ্তি বুলি মই কৈছোঁ আদ্য শৰ্মা, শশী শৰ্মা, বসন্ত ভট্টাচাৰ্য। তেওঁলোকে সেই প্ৰেৰণাৰ স্ৰোত পৰিয়ালটোতে নহয় সমাজখনত চিৰপ্ৰবাহমান হৈ থাকক।